নমস্কাৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আমি 15 তাৰিখে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিছোঁ গতিকে এই ভিডিঅ'টো শেষলৈকে চাব যিকেইটা কুৱেশ্যন আজি লৈ আহিছোঁ খুবেই ইম্পৰ্টেণ্ট আপোনাৰ বিভিন্ন ধৰণৰ উৎসৱৰ লগতে বিভিন্ন ধৰণৰ কলা কৌশলৰ লগত জড়িত আছে গতিকে শেষলৈকে চাব অ'কে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ৱেৰ ইজ দ্য ৰথ য়াত্ৰা ফেষ্টিভেল হেল্ড ৰথ যাত্ৰা উৎসৱ ক'ত অনুষ্ঠিত কৰা হয় জানেনে ৰথ যাত্ৰা উৎসৱ ক'ত অনুষ্ঠিত কৰা হয় কাৰেক্ট এনসাৰ হৈছে পুৰীত মনত ৰাখিব পুৰীত ৰথ যাত্ৰা অনুষ্ঠান অনুষ্ঠিত কৰা হয় নেক্সট কুৱেশ্যন মধুবনী পেইণ্টিংছ আৰ এছ'চিয়েটেড উইথ হুইচ ষ্টেট মধুবনী চিত্ৰকলা কোন ৰাজ্যৰ লগত জড়িত কাৰেক্ট এনসাৰ হৈছে বিহাৰৰ লগত অ'কে নেক্সট কুৱেশ্যনটোৰ লগত আহিছোঁ হুইচ ওৱান অফ দ্য ফলোয়িং ডেন্স ইনভলভ ছ'ল' পাৰফৰ্মেঞ্চ তলৰ কোনটো নৃত্যত একক প্ৰদৰ্শন জড়িত হৈ আছে কাৰেক্ট এনসাৰ হৈছে ভাৰত নাট্যম নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লাষ্ট ডে অফ দুৰ্গা পূজা কল্ড দুৰ্গা পূজাৰ অন্তিম দিনটো কি বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কিন্তু আহি আছে দুৰ্গা পূজাৰ বতৰ গতিকে দুৰ্গা পূজাৰ অন্তিম দিনটো কি বুলি কোৱা হয় কাৰেক্ট এনসাৰ হৈছে দশমী আমি সকলোৱে জানো নেক্সট কুৱেশ্যন আব্দুল কৰিম খান ৱাজ দ্য এক্সপনেট অফ হুইচ স্কুল অফ হিন্দুস্তানী মিউজিক আব্দুল কৰিম খান হিন্দুস্তানী সংগীতৰ কোনখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আছিল Correct answer, Kirana Kharane. Okay, next question. Jizya dance originate in the Indian state of Jizya নৃত্যৰ উৎপত্তি ভাৰতৰ কোন ৰাজ্যত হৈছিল? Correct answer হৈছে বিহাৰত. Okay, next question. Somnath Temple is located in which state? সোমনাথ মন্দিৰ কোন ৰাজ্যত অৱস্থিত? Correct answer, Gujarat. Next question. Which of the following is a masked dance from? তলৰ কোনটো মুখা পিন্ধা নৃত্য? আপোনালোকে জানে যিকেইটা কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ অলৰেডি বিভিন্ন ধৰণৰ এক্সামত অহা কুৱেশ্যন হয় গতিকে কমন কুৱেশ্যন 15 তাৰিখৰ এক্সামৰ কাৰণে যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু PDF লাগিলে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে আপোনালোকে PDFবোৰ অতি কম মূল্যত আপোনালোকে লাভ কৰিব ইয়াৰ কাৰেক্ট এনসাৰ হৈছে গম্ভীৰা ডেন্স অ'কে নেক্সট কুৱেশ্যন বাগুৰুম্পা ডেন্স ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি অফ আছাম বাগুৰুম্পা নৃত্য অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে Correct answer, Boro. Next question. Which of the following is a dance form of Meghalaya? তলৰ কোনটো মেঘালয়ৰ নৃত্য ইয়াৰ ভিতৰত মেঘালয়ৰ নৃত্য কোনটো Correct answer, Laho. Next question. The ratio of width of our national flag to its length is আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰস্থ আৰু ইয়াৰ দৈৰ্ঘ্য অনুপাত কিমান Correct answer, 2:3. Okay, next question. In which state is the Sapsharkat festival celebrated in the month of March every year? কোন ৰাজ্যত প্ৰতি বছৰ মাৰ্চ মাহত সাপচাৰকোট উৎসৱ পালন কৰা হয় Correct answer, Mizoram. Next question. In which Indian state is the Flamingo festival celebrated? কোনখন ভাৰতীয় ৰাজ্যত ফ্লেমিঙ্গো উৎসৱ পালন কৰা হয় Correct answer হৈছে Andhra Pradesh. Next question.
Matki is a popular folk dance of which of the following state? Matki তলৰ কোনখন ৰাজ্যৰ জনপ্ৰিয় লোকনৃত্য? Correct answer হৈছে মধ্যপ্ৰদেশ। Next question টোলৈ আহিছোঁ। Which instrument is Allah Rakha associated with? Allah Rakha কোনটো বাদ্যযন্ত্ৰৰ লগত জড়িত? Correct answer হৈছে tabla. Next question. Folk dance Teratali is related to which of the following state of India? লোকনৃত্য Teratali ভাৰতৰ তলৰ কোনখন ৰাজ্যৰ লগত সম্পৰ্কিত? Correct answer হৈছে Rajasthan. Next question. In which of the following states of India is the Mahotsav festival celebrated? ভাৰতৰ তলৰ কোনখন ৰাজ্যত মহোৎসৱ উৎসৱ পালন কৰা হয়? Correct answer Nagaland. Next question. In which state is Losang Utsav celebrated? কোন ৰাজ্যত Losang উৎসৱ পালন কৰা হয়? Correct answer হৈছে Sikkim. Next question. What was Raja Ravi Verma famous for? Raja Ravi Verma কিহৰ বাবে বিখ্যাত? Correct answer হৈছে painter. Next question. With which of the following state is the folk dance Tarangmel associated তলৰ কোনখন ৰাজ্যৰ লগত লোকনৃত্য Tarangmel জড়িত? Correct answer হৈছে Goa. Next question. Which classical dance is performed traditionally by males? কোনটো শাস্ত্ৰীয় নৃত্য পৰম্পৰাগতভাৱে পুৰুষে পৰিৱেশন কৰে? Correct answer হৈছে Kathakali. Next question. Thulal, a performing art, belong to which state? Thulal এক প্ৰদৰ্শন কলা কোনখন ৰাজ্যৰ অন্তৰ্গত? Correct answer হৈছে Kerala. Next question. How many charities take part in the annual Puri Rath Yatra? বাৰ্ষিক পুৰী ৰথযাত্ৰাত কিমানটা ৰথ অংশগ্ৰহণ কৰে? বাৰ্ষিক পুৰীত ৰথযাত্ৰাত কিমানটা ৰথে অংশগ্ৰহণ কৰে? Correct answer হৈছে 3খন. Next question. Khumar is a folk dance of Khumar কোন ৰাজ্যৰ লোকনৃত্য? Khumar কোন ৰাজ্যৰ লোকনৃত্য কওকচোন? কওকচোন? Yes, Rajasthan. Next question. The total number of bihu celebrated in Assam during a year is? এবছৰত অসমত পালন কৰা মুঠ বিহুৰ সংখ্যা কিমান হৈছে? Correct answer হৈছে 3টা. Okay. The first writer to use Urdu as the medium of poetic expression was? Urdu কাব্যিক অভিব্যক্তিৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা প্ৰথম লেখক কোন আছিল? Correct answer হৈছে Amir Khusro. Okay, next question. Dandiya is a popular dance of which state? Dandiya কোনখন ৰাজ্যৰ এটা জনপ্ৰিয় নৃত্য? Correct answer হৈছে গুজৰাট. তো এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টো কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু জনাব যে আপোনালোকে এই ধৰণৰ ভিডিঅ' বিচাৰে আমাৰ ছ'চিয়েল চেঞ্চৰ চিৰিজটো আকৌ আনিব লাগিব নালাগে আপোনালোকে কমেণ্ট কৰিব। চ' ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকে যদি PDFবোৰ বিচাৰে তেনেহ'লে আপোনালোকে 99ত আপোনালোকে PDFবোৰ বাই কৰিব পাৰিব আৰু অফাৰ চলি আছে 49টো আপোনালোকে লাভ কৰিব পাৰিব মক টেষ্টসমূহ। অ'কে, চ' আজিলৈ মানে অন্যতম ভিডিঅ'টো আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।